নমস্কাৰ ৰাইজ মই ভিডিঅ'ৰ মাধ্যমেদি কথা এষাৰ ক'বলৈ বিচাৰিছোঁ আমাৰ অসমবাসী। এই যে আমি জুবিনদাৰ কাৰণে ৰাস্তাত ওলাই আছিলোঁ সকলোৱে মিলি প্ৰতিবাদ কৰি আছিলোঁ যে আমাক জুবিনদাৰ কাৰণে জাষ্টিছ লাগে, আমি জাষ্টিছ চাপ কৰিব বিচাৰিছিলোঁ। আজি সেইবোৰ মানুহ আমি ৰাস্তা দেখিবলৈ নাপাওঁ। কাৰণ কিয় কচোন, আমাৰ প্ৰতিবাদ কৰাটো ঠিকেই আছিল, বাট প্ৰতিবাদ কৰা ৱেটো আমাৰ ঠিক নাছিলে। আমি সকলো চব কাম যদি আমি উগ্ৰভাৱে বা উদ্ভণ্ডামি কৰি যদি কৰোঁ, সেইবোৰতো ঠিক নহয় না। চৰকাৰেতো অবভিয়াছলি লাঠিচাৰ্জ কৰিব, কাৰণ চোৱা এটা ৱে থাকে ন। আৰু মই ভাবোঁ যে আমাৰ মাজত বহুত তেনেকুৱা মানুহ আছিলে যোনে পলিটিকেলি ইনফ্লুৱেঞ্চড আছিলে। পলিটিকেলি ইনফ্লুৱেঞ্চ মানে চৰকাৰৰ বিৰোধিতা যোনে কৰে, তো সেইবোৰতে অকল সুযোগতে থাকে যে কেনেকুৱা কি কৰিব পাৰে, কেনেকুৱা পৰিস্থিতিবোৰ বেয়া কৰিব পাৰে। চ' ইয়াৰ কাৰণে মই ভাবোঁ যে সকলো কাম আমি পিছপলি কৰিব লাগে। আজি প্ৰতিবাদ কৰা দুটা নিয়ম আছে, এটা হ'ল তোমাৰ উগ্ৰ, এটা হ'ল পিছপলি কৰিলে চাগে আমি আজিলৈ জাষ্টিছটো পালোঁ হয় নাই? ঠিক আছে।